সংকল্প প্ৰধানমন্ত্ৰীৰ বাসগৃহত এজনৰ পাছত আন এজন নেতা এই মুহূৰ্তত উপস্থিত হৈছে প্ৰথমে ৰাষ্ট্ৰীয় যিগৰাকী নিৰাপত্তা উপদেষ্টা আছে অজিত ডোভাল তাৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰী তিনিওটা সেনাবাহিনীৰ মুৰব্বী বৈঠক হ'ল আৰু তাৰ পাছত এই মুহূৰ্তত আৰএছএছৰ প্ৰমুখ আৰএছএছৰ মুখ্য ব্যক্তি মোহন ভাগৱত গৈ উপস্থিত হৈছে গৈ প্ৰধানমন্ত্ৰী বাসগৃহত ইয়া কিহৰ ইংগিত নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাইছো ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত বৈঠকৰ ওপৰত বৈঠক অনুষ্ঠিত হৈছে হঠাৎ প্ৰধানমন্ত্ৰীৰ ঘৰত এই জৰুৰী বৈঠকৰ আয়োজন তিনিও সেনাৰ মুৰব্বী তাত উপস্থিত হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল উপস্থিত হয় লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত হয় এই বৈঠক প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত বাসগৃহত অনুষ্ঠিত হয় বৈঠকৰ পাছত কি তথ্য সন্মুখলৈ আহিছে আমি বিশেষ সূত্ৰৰ তৰফৰ পৰা এই তথ্যখিনি আহৰণ কৰিছো তাত কোৱা হৈছে যে ৰাষ্ট্ৰীয় সংকল্প হৈছে সন্ত্ৰাসবাদক পুলিয়ে পোখাই উভলাটো লগতে ভাৰতীয় সেনাবাহিনীৰ ওপৰত প্ৰধানমন্ত্ৰীৰ পূৰ্ণ বিশ্বাস আছে বুলি তেওঁ সদৰি কৰিছে লগতে আন কেতবোৰ কথাও কৈছে যে সন্ত্ৰাসবাদীৰ ওপৰত কোট আক্ৰমণ হ'ব সন্ত্ৰাসবাদীৰ ওপৰত কেতিয়া আক্ৰমণ হ'ব সন্ত্ৰাসবাদীৰ ওপৰত কেনেকৈ আক্ৰমণ হ'ব গোটেইখিনিৰ বাবে ভাৰতীয় সেনাবাহিনীক স্বাধীনতা দি দিয়া হৈছে মানে মুকলি স্বাধীনতা দি দিয়া হৈছে ভাৰতীয় সেনাবাহিনীয়ে সিদ্ধান্ত লৈ আগবাঢ়িব পাৰে বুলি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে সেউজ সংকেত দি দিছে এইটো বৰ ডাঙৰ কথা কৈ দিছে প্ৰধানমন্ত্ৰীয়ে এই জৰুৰী বৈঠকত হঠাৎ যি প্ৰধানমন্ত্ৰীৰ ঘৰত অনুষ্ঠিত হ'ল বৈঠকখন তাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে কৈছে যে সেউজ সংকেত দি দিছো দেশৰ সেনাবাহিনীক যে সেনাবাহিনীয়ে সন্ত্ৰাসবাদীক কোট আক্ৰমণ কৰে কেনেকৈ আক্ৰমণ কৰে বা কেনে ধৰণৰ সন্ত্ৰাসবাদীক টাৰ্গেট কৰি লয় টাৰ্গেট কোন হ'ব হেয়া এতিয়া সেনাবাহিনীয়ে নিজে স্বয়ং নিশ্চয় কৰিব পাৰিব অৰ্থাৎ টাৰ্গেট কোন হ'ব হেয়াও সেনাবাহিনীয়ে নিজে চাব পাৰিব তাৰ মানে অৰ্থটো হ'ল যে টাৰ্গেটত যদি কোনোবা শত্ৰু ৰাষ্ট্ৰৰ সেনাবাহিনীও আহি পৰে সেই সেনাবাহিনীকো হয়তো পুলিয়ে পোখাই উভালি পেলোৱাত ভাৰতীয় সেনাবাহিনীয়ে যদি পদক্ষেপ গ্ৰহণ কৰে তাত প্ৰধানমন্ত্ৰীয়ে বাধা নিদিব বুলি কৈছে মানে গ্ৰীণ সিগনেল দি দিছে সেউজ সংকেত দি দিছে আৰু সেইখন বৈঠক সমাপ্ত হৈছেহে মাত্ৰ লগে লগে আৰএছএছৰ প্ৰমুখ মোহন ভাগৱত গৈ উপস্থিত হৈছে গৈ প্ৰধানমন্ত্ৰী বাসগৃহত আৰু এই বৈঠকৰ পাছত হঠাৎ আৰএছএছৰ মুখ্য নেতাগৰাকী প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হোৱাটোৱে কি খুচাইছে মানে ই হ'ব পাৰে নেকি এটা ডাঙৰ সংকেত ডাঙৰ বাৰ্তা হ'ব পাৰে নেকি ডাঙৰ এটা নতুন খবৰ আহিবলৈ হয়তো গৈ আছে নেকি তেনেধৰণে ভবাৰ কিবা থল আছে নেকি এইবোৰ বিষয় স্বাভাৱিকতেই এটা জটিল বিষয় আমি একেষাৰে একো কথাই কৈ দিব নোৱাৰো মাত্ৰ আমি সম্ভাৱনাৰ কথাহে প্ৰকাশ কৰিছো সেই সম্ভাৱনাটো যিটো সম্ভাৱনা হয়তো সকলো দেশবাসীয়ে কামনা কৰি আছে বিচাৰি আছে যে শত্ৰুক নাশ কৰি দিব লাগে যি শত্ৰুৱে ভাৰতৰ বিৰুদ্ধে আঙুলি টুৱাইছে যি শত্ৰুৱে ভাৰতক বেয়া কৰি চাইছে যি শত্ৰুৱে ভাৰতৰ সাধাৰণ লোকক হত্যা কৰিছে সেই শত্ৰুক নাশ কৰি দিব লাগে সেইটোৱেই ভাৰতবাসীয়ে বিচাৰি আছে আৰু সেইটোৱেই প্ৰধানমন্ত্ৰীও ভাবি আছে নেকি বা আৰএছএছৰ মুখ্য নেতাগৰাকী তাত গৈ উপস্থিত হৈছে তিনিও সেনাবাহিনীৰ সৈতে বা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ সৈতে অথবা প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী সেইখিনিয়ে পাতিলে নেকি মাত্ৰ কিছু সূত্ৰৰ পৰাহে আমি তথ্য পাইছো যে ভাৰতীয় সেনাবাহিনীক সাহস দিছে প্ৰধানমন্ত্ৰীয়ে আৰু ভাৰতীয় সেনাবাহিনীক সেউজ সংকেত দিছে মানে সেইটো এটা ডাঙৰ খবৰ হ'ব পাৰে নেকি যে আগন্তুক 24 ঘণ্টাত 48 ঘণ্টাত বা আগন্তুক 2-3 দিনৰ ভিতৰতে শত্ৰুক নাশ কৰিবলৈ ভাৰতীয় সেনাবাহিনীয়ে অতি পৰাক্ৰমেৰে হয়তো যুঁজ দিব তেনেধৰণৰ ইংগিত হ'ব পাৰে নেকি মাত্ৰ আমি ভাবিব পাৰোঁ তেনেধৰণে বাকি যি ভিতৰৰ কথাবোৰ যিটো সময়ত সেইটো হ'ব কাৰ্যকৰী তেতিয়াহে আমি গম পাম তাৰ আগতে হয়তো আমি সেই কথাটো গম পাব নোৱাৰিম অনুমান হয়তো কৰিব নোৱাৰিম কিন্তু এই মুহূৰ্তৰ ডাঙৰ খবৰ হঠাৎ প্ৰধানমন্ত্ৰীৰ ঘৰত জৰুৰী বৈঠক যি জৰুৰী বৈঠকলৈ ঢপলিয়াই গ'ল কেইবাজনো মন্ত্ৰী ভাৰতীয় তিনিওটা সেনাবাহিনীৰ মুখ্য বিষয়াসকল আৰু যিগৰাকী ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল তেওঁ সেই অজিত ডোভালৰ নীতিৰ কথা আমি জানো যেতিয়া এই ঘটনা পেহেলগামৰ ঘটনা সংঘটিত হৈছিল সেইদিনাখন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী সৌদি আৰবৰ ভ্ৰমণত গৈছিল লগে লগে তাৰ পৰা উভতি আহিল ঘটনা সংঘটিত হোৱাৰ পাছত আৰু যিগৰাকী নিৰাপত্তা উপদেষ্টা অজিত ডোভাল তেওঁ প্ৰথমেই গৈ বিমানবন্দৰত নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনা কৰিলে গৈ অৱতৰণ কৰাৰ পাছত বিমানখন বা প্ৰধানমন্ত্ৰী বিমানৰ পৰা নামি অহাৰ পাছত বিমানবন্দৰতে জৰুৰী বৈঠকত বহিছিল অজিত ডোভাল আৰু এইগৰাকী অজিত ডোভালৰ কথা আমি জানো তেওঁ ৰণনীতি প্ৰস্তুত কৰাত পাকৈত ইয়াৰ পূৰ্বৰ যি সাৰ্জিকেল ষ্ট্ৰাইক হৈছিল সেই সাৰ্জিকেল ষ্ট্ৰাইকৰ সময়তো যি ৰণনীতি প্ৰস্তুত কৰা হৈছিল সেই ৰণনীতি অজিত ডোভালেই ৰচনা কৰিছিল আৰু সেই ৰণনীতিৰ অধীনত ভাৰতে প্ৰত্যুত্তৰ দিছিল সেই পাকিস্তানী সন্ত্ৰাসবাদী এইবাৰ ৰণনীতি অলপ পৃথক হ'ব এইবাৰ ৰণনীতি পূৰ্বতকৈ অধিক শক্তিশালী হোৱাটো দেশবাসীয়ে বিচাৰিছে পূৰ্বতে যিখিনি কাম কৰিলে সেইখিনি বাৰু কৰিলে কিন্তু এইবাৰ সন্ত্ৰাসবাদীয়ে যেহেতু অধিক মৰখাহ কৰিছে
অধিক সন্ত্ৰাসবাদী অত্যুৎসাহী হৈ পৰিছে বা সন্ত্ৰাসবাদীয়ে অধিক ভাৰতৰ অখণ্ডতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে সেয়েহে এইবাৰ সন্ত্ৰাসবাদীক অধিক দমনো কৰিব লাগিব আৰু ৰণনীতিও তেনেধৰণে প্ৰস্তুত কৰিব লাগিব অজিত দোভালে ৰণনীতি প্ৰস্তুত কৰা বুলি আমি গম পাইছোঁ আৰু সেই ৰণনীতি স্বাভাৱিকতে এইবাৰ লক্ষণীয় হ'ব এইবাৰ পূৰ্বতকৈ শক্তিশালী ৰণনীতি প্ৰস্তুত কৰি শত্ৰুক দমন কৰাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ সেনাবাহিনীয়ে এটা বিশেষ ভূমিকা ল'ব বুলি আশা কৰাৰ থল আছে কাৰণ যিখন বৈঠক আজি সন্ধিয়া ভাগত অনুষ্ঠিত হৈছিল কিছু সময় পূৰ্বে শেষ হৈছে তাৰ পাছতেই হঠাৎ RSSৰ সৈতে প্ৰধানমন্ত্ৰীৰ আন এখন বৈঠক মানে ই বহুখিনি দিশত বিশেষ ইংগিত বহন কৰিছে RSSৰ প্ৰমুখ মোহন ভাগৱত গৈ প্ৰধানমন্ত্ৰীৰ ঘৰত নিজে উপস্থিত হৈছে গৈ আৰু স্বাভাৱিকতে ইয়ে হ'ব পাৰে এটা টাৰ্নিং পইণ্ট এই নিৰ্দিষ্ট সময়খিনিতে হয়তো সেই টাৰ্নিং পইণ্টটো আমি সেই নিৰ্দিষ্ট বিন্দুটো বুজি পোৱাটো দৰকাৰ যে কিবা এটা হয়তো ডাঙৰ হ'ব পাৰে আমি পুনৰ কৈছোঁ এমাত্ৰ এটা অনুমান হ'ব পাৰে বুলি বাকি চৰকাৰে কি সিদ্ধান্ত লয় হেত স্বাভাৱিকতে গোপনীয়ভাৱে ল'ব জনসাধাৰণক বা সংবাদ মাধ্যমক কৈ নলয় কিন্তু মাত্ৰ আমি যিখিনি পৰিঘটনা হৈছে সেই পৰিঘটনাবোৰ লক্ষ্য কৰিহে অনুমান কৰিব পাৰিছোঁ যে হয়তো কিবা ডাঙৰ হ'বলৈ গৈ আছে আৰু সেই ডাঙৰ দিশটো ডাঙৰ বিষয়টো হয়তো সন্মুখলৈ আহিব হয়তো 24 ঘণ্টাৰ ভিতৰতে ডাঙৰ কিবা এটা হ'ব পাৰে অথবা 48 ঘণ্টা অথবা 2-3 দিনৰ মূৰত কাৰণ আমি পূৰ্বৰ বহুকেইটা প্ৰতিবেদনত বহুকেইটা পোনপটীয়া সম্প্ৰচাৰত কৈ আছোঁ যে ধুমুহা অহাৰ আগৰ বৰ্তমানৰ এই শান্ত পৰিৱেশটো এই শান্ত যিটো পৰিৱেশ হৈ আছে বৰ্তমান দেশত যিটো সকলোৱে ভাবি আছে যে একশ্যন ল'ব নলয়হেচোন পিছুৱাই গৈ আছে নেকি পিছুৱাই গৈ আছে বা পাহৰি গ'ল নেকি কিন্তু নহয় এইটো ধুমুহা অহাৰ আগৰ শান্ত পৰিৱেশ বুলি বিশ্লেষকসকলে ক'ব বিচাৰিছে ইয়াৰ শান্ত পৰিৱেশটোত স্বাভাৱিকতেই পাকিস্তান ভয়ত বিতত হৈছে সেয়েহে আন্তঃৰাষ্ট্ৰীয় বাতৰি এজেন্সি ৰয়টাৰ্ছৰ সন্মুখত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ক'বলৈ বাধ্য হৈছে যে ভাৰতে আমাৰ ওপৰত আক্ৰমণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভয়ত কম্পিত হৈ আছে লগতে পাকিস্তানৰ যিগৰাকী মূল সেনা প্ৰধান যিগৰাকীয়ে আজিৰ পৰা প্ৰায় দুসপ্তাহ পূৰ্বে এটা অতি বিতৰ্কিত মন্তব্য কৰিছিল যে জম্মু কাশ্মীৰ তেওঁলোকৰ ডিঙিৰ শিৰা সেই ডিঙিৰ শিৰা বুলি কোৱা জম্মু কাশ্মীৰক সেই পাকিস্তানৰ সেনা প্ৰধানগৰাকী এতিয়া অজ্ঞাত অৱস্থাত বাহৰ পাতি আছে কোনো গম নাপায় ক'ত গ'ল এতিয়া তেওঁক দেখা দেখি নাই এখন বিনিয়োগ সন্মিলনত বিতৰ্কিত মন্তব্য কৰিছিল তাৰ পাছতে পেহেলগামৰ আক্ৰমণৰ ঘটনা সংঘটিত হ'ল তাৰ পাছত এতিয়া সেইগৰাকী সেনা প্ৰধানৰ কোনো দেখা দেখি নাই আৰু ইয়েই বুজাই দিছে যে এতিয়া হয়তো পাকিস্তান ভয়ত বিতত হৈছে কম্পিত হৈ আছে নহলে তেওঁলোকৰ পিওকে পাকিস্তান অকুপাই কাশ্মীৰ তাৰে বিভিন্ন প্ৰান্তত পাকিস্তান সেনাৰ বিৰুদ্ধাচৰণ কৰিছে তা পাকিস্তানৰ লোকসকলে পাকিস্তান অধিকৃত কাশ্মীৰৰ বিভিন্ন প্ৰান্তত পাকিস্তান সেনাৰ বিৰুদ্ধাচৰণ কৰা হৈছে খবৰ এই বুলিও আহিছে যে পাকিস্তান সেনাৰ 100 জন বিষয়াই আত্মসমৰ্পণ কৰিছে ক্ষমা কৰিব নিজৰ চাকৰিৰ পৰা পদত্যাগ কৰিছে আৰু 500 জন জোৱানেও নিজৰ চাকৰিৰ পৰা পদত্যাগ কৰিছে তেনেধৰণৰ খবৰো আহি আছে সেই খবৰবোৰৰ স্বাভাৱিকতে কৰবাত নহয় কৰবাত কিবা এটা গুৰুত্ব থাকিব আৰু সেই খবৰবোৰে বুজাই দিছে যে পাকিস্তান কিমান আতংকিত হয়তো হ'ব পাৰে মাত্ৰ এয়া আমি অনুমানৰ ভিত্তিত কথাখিনি কৈছোঁ কাৰণ এইখিনি খবৰ আহিছে পাকিস্তানৰ পৰা যে পাকিস্তানৰ সেনা প্ৰধানগৰাকী এতিয়া আত্মগোপন কৰিছে গৈ পাকিস্তানৰ সেনাৰ বিৰুদ্ধে খুদ পাকিস্তান অকুপাই কাশ্মীৰতে প্ৰতিবাদ হৈছে পাকিস্তানৰ 100 গৰাকী বিষয়াই পদত্যাগ কৰা বুলি খবৰ আহিছে 500 জন সেনা জোৱানে পদত্যাগ কৰা বুলি খবৰ আহিছে সেই কথাবোৰে পাকিস্তান যে বৰ্তমান অস্বস্তিত পৰিছে পাকিস্তান যে বৰ্তমান আতংকিত হৈ পৰিছে তাকেই প্ৰতিমান কৰে তাৰ বাহিৰে বাকি যিবোৰ ভাৰতৰ খবৰ আমি দিলো প্ৰধানমন্ত্ৰীৰ বাসগৃহত হঠাৎ জৰুৰী বৈঠক সেই জৰুৰী বৈঠকত বহুকেইটা সিদ্ধান্ত লোৱা হৈছে য'ত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সেনাবাহিনীক উৎসাহ যোগাইছে আৰু কৈছে যে ভাৰতীয় সেনাবাহিনীয়ে কাক কেনেধৰণে টাৰ্গেট কৰে শত্ৰু কেনেধৰণে নাশ কৰে সেয়া সম্পূৰ্ণ ভাৰতীয় সেনাবাহিনীৰ ওপৰত অৰ্পণ কৰি দিয়া বুলি কৈছে প্ৰধানমন্ত্ৰীয়ে সেউজ সংকেত দিয়া বুলি কৈছে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সেনাবাহিনীক আৰু লগতে সন্ত্ৰাসবাদক সমূলঞ্চে নাশ কৰাটো আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংকল্প বুলি সদৰি কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সেইটো হৈছে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ আৰু তাৰ পাছতেই RSSৰ মুখ্য নেতাগৰাকী মোহন ভাগৱত গৈ প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হোৱাটোৱেই সেই নিৰ্দিষ্ট টাৰ্নিং পইণ্টটোকে হয়তো বুজাব পাৰে এইখিনি আহিছিল এই মুহূৰ্তৰ খবৰ আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট আপোনালোকে আমাক ফেচবুকত ফ'ল' কৰক ইনষ্টাগ্ৰামত ফ'ল' কৰক আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰক প্ৰাঞ্জলে বিদায় লৈছোঁ নমস্কাৰ